Okay, we are live now. Okay. So the green revolution is the first question. Okay, start কৰো অকমান হাৰ্ড কুৱেশ্যন হ'ব কিয়নো আমাৰ শৰ্ট দুখন নম্বৰ আহিব এই অপচনৰ পেপাৰখন যোনখন এগ্ৰিকালচাৰ অপচনৰ পেপাৰ দুখন নম্বৰ ভিতৰত 150 নম্বৰ ইজি থাকিব সবেই পাৰিব বাট যোন হাৰ্ড কুৱেশ্যন আহিব 50 নম্বৰ আৰু সেই 50 নম্বৰটো তোমালোকে কেনেকৈ মই পাৰিম সেইটো গুৰুত্ব দিব লাগিব কিয়নো 150 নম্বৰ সবেই পাব আৰু সেই 50 নম্বৰ যোনে পাব হিয়ে ৰেংক পাব হিয়ে চাকৰি পাব ওকে ইউ হেভ টু मतलब কিছুমান আমি টান কুৱেশ্যন কৰিবই লাগিব ওকে মাস্ট বি তো ওকে কৈছো উজু বাই স্টাৰ দিছ ওকে যোন গ্ৰীণ ৰিভলিউচন হৈছিলে এটা কিহৰ মেইনলি কোট ফোকাস কৰিছিলে ওকে আমি জানো যে অপচন নম্বৰ সি গ্ৰীণ ৰিভলিউচন মেইনলি ফোকাস কৰিছিলে ঘেঁহু আৰু ধানৰ ওপৰত ওকে হুইট এণ্ড ৰাইচ ওকে যোনটো কৈছে তো হুইচ নিউট্ৰিয়েন্ট ডেফিচিয়েন্সি ওকে আমি মই ডাইৰেক্ট সোনকাল হ'ব মই ডাইৰেক্ট কুৱেশ্যনটো ভালছে কৈ দিছো যোনটো ক্লোৰচিছ হয় যোনটো ক্লোৰচিছ বেমাৰ এইটো প্লান্টছত ओके हेतु कोनটো নিউট্ৰিয়েন্ট ডেফিচিয়েন্সি কাৰণে হৈছে হেতু আয়ৰন ডেফিচিয়েন্সিৰ কাৰণে হৈছে ওকে অপচন নম্বৰ সি নেক্সট যেনে বাসমতি হয় যেনে বাসমতি ভেৰাইটি হয় এটো কিহৰ হয় এটো সবে জানে বাসমতি চাউল হয় এটা ৰাইচৰ ভেৰাইটি হয় ওকে নেক্সট যেনে শিফটিং কাল্টিভেশন হয় এটো বুলিছে যে যেনে শিফটিং কাল্টিভেশন হয় অসমত what is the local name অসমত লোকেল নেমটো কি বুলি কোৱা হয় আমি যোনটো ঠাই হলাই হলাই কোৱা যোনটো খেতিটো হেতু জুম খেতি বুলি কোৱা হয় ওকে Then, যদি আমি okay two or more crops simultaneously same fieldত কৰো আমি এটা বা তাতকৈ অধিক বা দুটা বা তাতকৈ অধিক okay খেতি একেখন ফিল্ডতে দুটা বা তাতকৈ অধিক খেতি কৰিলো okay বেলেগ বেলেগ চাউল ধৰিলো নহলে বেলেগ বেলেগ কিবা হয় যদি কৰি দিম হেতু কি বুলি কোৱা হয় ইন্টাৰক্ৰপিং আৰু তোমালোকে যদি কেমিষ্ট্ৰি হয় কেমিষ্ট্ৰি কি কৈছিলে যদি দুটা বেলেগ বেলেগ মলিকুলাৰ মাজত হাইড্ৰোজেন বন্ড হয় তাক ইন্টাৰক্ৰপিং ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ড আৰু ঠিক তেনেকৈ এইটো দুটা যদি বেলেগ বেলেগ হয় এইটো ইন্টাৰ আৰু যদি কয় যে দুটা একে একে তেতিয়াহলে ইন্ট্ৰা ওকে এইটো কেমিষ্ট্ৰি ওকে আমি হেতু বাদ দিছো ইয়ান এইটো ওকে সয়েল পিএইচ তোমালোকে জানা পিএইচ ৰ স্কেল পাৰ্টৰ কিমানলৈকে কিমানৰ পৰা কিমানলৈ থাকে তোমালোকে মনত ৰাখিবা কাৰণ পিএইচ ৰ স্কেল পাৰ্ট হৈছে মই কৈ দিছো প্ৰথমতে পিএইচ ৰ স্কেল পাৰ্ট হৈছে 0 পৰা 14 লৈকে যায় তাৰ নিউট্ৰেল পইণ্টটো কি হয় 7 1 পৰা যোনটো 0 পৰা 7 লৈকে এসিডিক হয় ওকে পিএইচ ভ্যালু 0 পৰা 7 লৈকে এসিডিক আৰু 7 পৰা 14 লৈকে বেসিক ওকে এটা যদি সয়েল পিএইচ হয় সয়েলৰ পিএইচটো সদায় নিউট্ৰেল হয় ওকে নিউট্ৰেল মানে কি 7.5 ওচৰত থাকিব 5.5 পৰা 7.5 ওচৰত থাকিব ওকে which soil irrigation method okay which irrigation method mostly water efficient হয় কোনটো irrigation method mostly সদায় drip next এটা nitrogen fixation এটা সবে জানে তো মই কৈছো যোনটো রাইজোবিয়াম হয় এটা associated with কোনটো fixation nitrogen fixation okay father of Indian agriculture extension Indiaৰ যোনটো agricultural extension আছে হেতু father কোন হয় extension হৈছিলে হেতু father okay the Dr. K.M. Lal okay যোনটো abundant greenhouse gas most abundant greenhouse gas methane তোমালোক কিবা হদি দিব পাৰে দেই মিথেনৰ ৰাসায়নিক সিম্বল কি হয় CH4 next golden fiber বুলি কাক কোৱা হয় এটো মই নকওঁ এটো গোল কটনক কোৱা হয় golden fiber বুলি okay যোনটো অন্নপূৰ্ণ আৰু কমল হয় এটো কিহৰ ভেৰাইটিজ হয় ফ্ৰেঞ্চ পিনৰ okay সবে জানে next which is in India the major oil seed okay major oil seed বহুত oil seed কোট থাকে major oil seed কোন কিটা থাকে তলৰ ভিতৰত আটাইতকৈ বেছি থাকে গ্ৰাউণ্ড নাটত আৰু ইয়াৰ প্ৰশ্ন আহিছিল যে কিমান অইল থাকে okay গ্ৰাউণ্ড নাটত কিমান অইল পোৱা যায় তো হৈছে এটো 40% okay কেতিয়াবা কিছুমান কিতাপ লিখা আছে 45 to 50% but মই যদি মাজতো চাবলৈ যাম 45% okay storage of যোনটো ৰাইচ হয় হেতু কোৱা হয় ৰাইচ ষ্টিম বৰ আৰু হিভাগো তোমালোকে মনত ৰাখিবা সো এটো ৰাইচ আছে ইয়াত ৰাইচ আছে খতম এনসাৰ ইয়াতে খতম লগান নেক্সট কোৱেশ্চন কি যাবা সাইন্টিফিক নেম অফ হুইট ওকে গেহুটোৰ কথা কিলি ইমান বেছিকৈ আহিব জানা নে তোমালোকে কাম গেহুটো মেইন হয় ইন্ডিয়ান ওকে তো কি হ'ব সাইন্টিফিক নেম অফ হুইট তোমালোকে চাই লবা এটো ট্ৰাইটিক্লাম ওকে ট্ৰাইটিকাম কি বুলি কয় এষ্টিভাম ওকে ওকে সাউন্ড তোমালোকে চাই লবা নিজে নিজে pronunciation ওকে যদি ৰবি ক হয় ৰবি কপটো নকম কোনটো ৰবি কপ বুলি কৈছে হুইট দেন কেতিয়াবা হদিব তোমালোকৰ নাবাৰ্ডৰ ফুল ফৰ্ম ইয়াত লিখা আছে নাবাৰ্ড কেতিয়া এষ্টাবলিছ হৈছিল মই কৈ দিছো 1982 ওকে দেন the practice of rising okay তোমালোকক যদি কয় যদি একেলগতে আমি
মাছৰো পালন কৰিম আৰু একেলগতে মই খেতিও কৰিম একেডোখৰ মাটিতে, সেইটো কি বুলি কোৱা হয়? সেইটো কোৱা হয় পেডি কাম ফিছ কালচাৰ। খতম। লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ট্ৰি, আছাম। Okay, Assam. Then zero tillage mostly adopted in which crops? Wait. মই কৈছো ৱেটৰ বিষয়ে বহুত কুৱেশ্যন আহিব, তোমালোকে পঢ়িব লাগিব। আৰু যদি তোমালোকৰ কেতিয়াবা এনেকুৱা কুৱেশ্যনত মানে কনফিউজ লাগে যে কোনটো হ'ব ডাইৰেক্ট কিহত মাৰি থৈ আহিবা ৱেট। অ'কে অ'কে, মই এনেকুৱা কুৱেশ্যন উজুৰ পৰা একদম মিডিয়ামৰ পৰা ষ্টাৰ্ট কৰিম যিমানবোৰ কুৱেশ্যন এখন কিতাপত আছে, এখন কিতাপত 1500তকৈ ওপৰ কুৱেশ্যন আছে, তোমালোকে চাব পাৰা। এইবোৰে এতিয়া ডিছকাউণ্ট মিলি আছে, এই ডিছকাউণ্টত আমি দিছো যে 45 টকাতে আমি ই বুকখন দি দিম। তোমালোকে মোৰ নাম্বাৰটো মেছেজ কৰিব পাৰা 7086797672। তো এইটো নাম্বাৰ তোমালোকে মেছেজ কৰিবা, 45 rupees পে' কৰিবা, দেন মই তোমালোকক PDF-টো দি দিম। তো থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ কুৱেশ্যন সদায় পাই থাকিবলৈ ৰেগুলাৰলি। থেংক ইউ, বাই বাই, চি ইউ।